নমস্কাৰ। আজিৰ এইটো ভিডিঅ'ত কেইবাখনো জিলাত 21 অক্টোবৰ তাৰিখে লোকেল হলিডে ঘোষণা কৰিছে। কোনকেইখন জিলাত ঘোষণা কৰিছে আমি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে দেখিছে অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কোকৰাঝাৰৰ ফালৰ পৰা এই লোকেল হলিডে ঘোষণা কৰা হৈছে 21 অক্টোবৰ তাৰিখে কালী পূজা আৰু দেৱালী উপলক্ষে। গতিকে সকলো অফিচ কাৰ্যালয় বন্ধ থাকিব আৰু যদি কিবা পৰীক্ষা সূচী আছে পৰীক্ষাসমূহ কিন্তু চলিব। বাকী সকলো অফিচ বন্ধ থাকিব আৰু লোকেল হলিডে ঘোষণা কৰা হৈছে। এইখন হ'ল প্ৰথমখন জিলা। গতিকে এনেদৰে কেইবাখনো জিলা লোকেল হলিডে দিয়া হৈছে। গতিকে আপোনালোকক ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকৰ আশে পাশে থকা জিলাটো যদি ঘোষণা কৰিছে কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমখন জিলা হ'ল কোকৰাঝাৰ জিলা। কি বন্ধ থাকিব? সকলো অফিচ কাছাৰী বন্ধ থাকিব, কিন্তু পৰীক্ষা সংক্ৰান্তীয় আৰু এইখন দ্বিতীয়খন জিলা আহিছে ধুবুৰী জিলাটো একেদৰে 21 অক্টোবৰ তাৰিখটো বন্ধ থাকিব লোকেল হলিডে হিচাপত। আপোনালোকে নিশ্চয় দেখিছে সকলো চৰকাৰী অফিচ কাৰ্যালয় বন্ধ থাকিব আৰু বাকী সকলো নটিফিকেশ্যন একেই। এইখন হ'ল দ্বিতীয়খন জিলা। তৃতীয়খন জিলা আপোনালোকে স্ক্ৰীণত দেখিছে। এইখন জিলা হৈছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰাৰ ফালৰ পৰা দিয়া হৈছে 21 অক্টোবৰ তাৰিখটো লোকেল হলিডে দিয়া হৈছে কালী পূজা আৰু দেৱালী উপলক্ষে। বাকী নটিফিকেশ্যনত থকা বন্ধখিনি বাকীকেইখন জিলাৰ সৈতে একে। সকলো চৰকাৰী অফিচ কাৰ্যালয় বন্ধ থাকিব এক্সেপ্ট যদি কিবা পৰীক্ষা অনুষ্ঠিত হৈছে পৰীক্ষাসূচী সলনি কৰা হোৱা নাই। গতিকে এইখন অন্য এখন জিলা আপোনালোকে দেখিছে ডিব্ৰুগড় জিলাৰ ক্ষেত্ৰতো লোকেল হলিডে ঘোষণা কৰা হৈছে 21 অক্টোবৰ তাৰিখে মঙলবাৰে। আপোনালোকে দেখিছে দেৱালী ফেষ্টিভেল উপলক্ষে। এতিয়া হৈছে অন্যখন জিলালৈ। আপোনালোকে দেখিছে গোলাঘাট জিলাৰ ক্ষেত্ৰতো দেৱালী আৰু কালী পূজা উপলক্ষে 21 অক্টোবৰ তাৰিখটো লোকেল হলিডে ঘোষণা কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু যদি জিলা সংযোজন হয় আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।